নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰাপ্তবয়স্ক পুৰুষৰ কাৰণে যদি আপোনাৰ বয়স 18 বছৰ তলৰ হয় তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো নাচাব আজি আমি আলোচনা কৰিম সহবাসৰ কাৰণে আপুনি আপোনাৰ পাৰ্টনাৰক মহিলা গৰাকী কি ধৰণে আপোনাৰ পত্নী কি ধৰণে আপুনি উত্তেজিত কৰিব বা ফৰপ্লে কৰিব আজি আমি এই বিষয়ে আলোচনা কৰিম যিকোনো কামৰ কাৰণে আমাক প্ৰিপাৰেচন খুবেই প্ৰয়োজন তেতিয়াহে সেই কামটো সাকসেস হয় বা সেই কামটো সফল হয় ঠিক একেধৰণে সহবাসৰ কাৰণে মানসিক আৰু শাৰীৰিকভাৱে দুইটাই সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱাটো খুবেই প্ৰয়োজন যদিহে আপোনাৰ পত্নীয়ে আপোনাৰ পাৰ্টনাৰে ইয়াৰ কাৰণে সন্মতি নাথাকে তেতিয়াহ'লে মানসিক আৰু শাৰীৰিক দূৰত্ব বাঢ়ি যোৱাটো প্ৰায় নিশ্চিত গতিকে পাৰ্টনাৰ সহবাসৰ কাৰণে সন্মতি কৰাৰ যিটো প্ৰক্ৰিয়া যি ধৰণে আপুনি তৈয়াৰ কৰিব সেইটোক আপুনি ফৰপ্লে বুলি কোৱা হয় গতিকে যাতে পাৰ্টনাৰো আপোনাৰ সম্পূৰ্ণৰূপে সন্তুষ্টি লাভ কৰে আপোনাৰ সম্পৰ্কত বা আপুনি দুয়োগৰাকীয়ে সন্তুষ্টি লাভ কৰে বা এটা আনন্দ ৰোমাঞ্চকৰ পৰিৱেশ আনন্দমুখৰ আপোনাৰ অনুভৱ কৰিব পাৰে সেই কাৰণে বা আপোনাৰ কি ধৰণে আপুনি আপোনাৰ পত্নীক উত্তেজিত কৰিব বা ফৰপ্লে কৰিব আজি আমি এই বিষয়ে আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰতিটো কাম নিয়াৰিকৈ কৰাৰ কাৰণে প্ৰতিটো কামৰে আপোনাৰ প্ৰিপাৰেচন খুবেই প্ৰয়োজন তেতিয়াহে আপুনি সফল হ'ব পাৰিব নিয়াৰিকৈ কৰিলেহে আপুনি প্ৰতিটো কামত সফল হ'ব পাৰিব তেনেকৈ ফৰপ্লে কৰিলে আপুনি ৰোমাঞ্চকৰ অনুভৱ কৰিব আপুনি ৰোমাঞ্চকৰ অনুভূতি কৰিব আপোনাৰ দুয়োগৰাকী সম্পূৰ্ণ মানসিক শাৰীৰিকভাৱে সন্তুষ্টি লাভ কৰিব গতিকে আপুনি আপোনাৰ পত্নীক আপোনাৰ সহবাসৰ কাৰণে প্ৰস্তুত কৰাৰ কাৰণে যদি তেখেতৰ মন নাথাকে বা মন নাথাকে আপুনি কি কৰিব প্ৰথমে হাতত ধৰি তেখেতৰ লগত প্ৰেমৰ কথা পাতিব কাণৰ ওচৰত ফুসফুসাই কথা পাতিব সৰুকৈ কথা পাতিব এই কথা পাতি থাকিব আৰু তেখেতৰ দেহত আপোনাৰ হাতখন বুলাই থাকিব স্পৰ্শ কৰি থাকিব দেহৰ বিভিন্ন অংশত আপোনাৰ হাতখন স্পৰ্শ কৰি থাকিব আপুনি তেখেতৰ চকুত দৃষ্টিত আপুনি প্ৰেমৰ অনুভৱটোৰে চাব এটা দুষ্টামি ভৰা এটা আপুনি চকুৰে আপুনি কি বিচাৰিছে সেইটো বুজাবলৈ চেষ্টা কৰিব প্ৰেমৰ অনুভূতিৰে লাহে লাহে আপুনি স্পৰ্শ কৰিব লাহে লাহে আপুনি তেখেতৰ দেহত স্পৰ্শ কৰিব আৰু দুষ্টামি ভৰা চাউনেৰে চকুত চাই আপুনি চকুৰে বুজাওক যে আপুনি কি বিচাৰিছে একচুৱেলি আৰু তাৰপিছত আপুনি কি কৰিব কাণৰ আশে পাশে এইবোৰ মহিলাৰ মানে খুব সংবেদনশীল ঠাই হয় গতিকে সেই সংবেদনশীল ঠাইসমূহত আপুনি স্পৰ্শ কৰিব মৰমে লাহে লাহে হাতখন আনফুলাই থাকিব আৰু আপুনি লাহে কাণৰ আশে পাশে চুমা খাব পাৰে গলত চুমা খাব পাৰে এইবোৰত আপোনাৰ যিহেতু চেঞ্চিটিভ হয় গতিকে তেখেতে সন্মতি দিয়াৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হোৱা আৰম্ভ কৰে আৰু আপুনি তাক কি কৰিব আঁঠুৰ ওপৰৰ অংশ খুবেই উৰু বা এইবোৰ খুবেই সংবেদনশীল হয় সেইবোৰতো লাহে লাহে আপুনি মালিচ কৰিব লাহে লাহে স্পৰ্শ কৰিব আপুনি তাৰপিছত আপুনি কি কৰিব কাপোৰ খোলাত বেছি দৌৰাদৌৰি নকৰিব খুব লাহে লাহে কাপোৰ খুলিব আৰু লগে লগে চুম্বন কৰি যাব স্পৰ্শ কৰি যাব আৰু কি কৰিব স্তন গল আপোনাৰ উৰু এইবোৰ খুব মানে চেঞ্চিটিভ সংবেদনশীল ঠাই হয় মহিলাৰ গতিকে সেই ঠাইসমূহ স্পৰ্শ কৰিব চুম্বন কৰিব আপুনি জিভা ব্যৱহাৰ কৰিব পাৰে এনেকুৱা কৰিলে দুয়োগৰাকী আপোনাৰ যৌন সম্পৰ্কত সন্তুষ্টি লাভ কৰিব আপোনাৰ দুয়োগৰাকী শাৰীৰিক আৰু মানসিকভাৱে তৃপ্তি লাভ কৰিব যদি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ